Hey guys, নমস্কাৰ and welcome back to my YouTube channel. মানে এনার্জি নহয় গেছি কাৰণটো কি জানা না আজি হৈছে 20 অক্টোবৰ দেৱালী কিন্তু আজি মানে জুবিনদা ঢুকো একমাহ পাৰ হৈ গেল কিন্তু আজিক লাগি জুবিনদাৰ কাৰণে মানে জাস্টিস খুজি থাকবা লাগা হৈছে এই গভৰ্ণমেণ্ট বিজেপি সৰকাৰ বুলি নকও স্পেশালি মামা দিনক এটা ডিউটি আৰম্ভ কৰছো দেৱালী আজি হলিও দেৱালী মানে সেলিব্রেট কৰব 1% ইচ্ছা নাই সেইকাৰণে যেহেতু মানে ধৰিলো ডিউটি মাৰি আছো এইদিন ডিউটি মাৰো আৰু কি কৰিম হলো চাও আজি কিমান টকা ইনকাম কৰিব পাৰো জমেটোত বৰ্তমান টাইম হৈছে তোমাৰ 1:03 আৰু ৰাতিপুৱা 7 টাক লাগি মানে 1টাৰ পৰা 7 টাক লাগি ঘণ্টা হ'ব সাগে 15 ঘণ্টা হ'ব 15 ঘণ্টা ডিউটি মাৰিম কন্টিনিউ কিমান টকা ইনকাম হয় আপোনালোকক দেখাই আছো আৰু তাৰ আগতে মই কৈ দিও সকলোৱে কমেন্টত জাস্টিস ফৰ জুবিন গাৰ্গ লিখবা একদম নাপাই হেৰব মই মানে প্ৰত্যেকটা ভিডিওতে লিখিম বেলেগ কিবা প্ৰবলেম হলে আমি যুজবা পাৰো গমছে না ঘৰৰ ধৰিলো ঘৰ শত্ৰু যেতিয়া বিভীষণ হ'ব না তেতিয়া কো কৰবা নৰা ঘৰতে শত্ৰু লুকাই আছে কি কবি জিনক এটা অনলাইন হৈ দাও মানে গিক টাইম ওভাৰ হৈ যাব নহলি 1 বজাৰ পে চাও এটা ভাড়া লাগে নাই লাগি গল গাইস প্ৰথম অৰ্ডাৰ কিন্তু কি লাগছি এটো কি বাৱাল লাগছি আই এই সেকশন 1:08 মানে 108 এম্বুলেন্সৰ নাম্বাৰ পইচা লাগছি 159 ইফালে 15 টকা পাৰ অৰ্ডাৰ এক্সট্ৰা দি আছে কিৰণ শ্ৰীৰ পৰা লাগছি ৰেষ্টুৰেন্ট বাৰো চিনি পাও কিন্তু কি এমাউন্ট দিছে এটো ভগৱান বাৱাল চোন জিনক পিক আপ কৰিব যাও পটপট ক'ত যাব লাগে সাউথ ড্ৰপ কাৰণ 12 কিলোমিটাৰ দিছে ওচৰতটো নহব না 12 কিলোমিটাৰ চাও ক'ত যাব লাগে গাইস অৰ্ডাৰ হৈ গল পিক আপ যাব লাগে ক'ত জানে না পগলাই যাব গেলা এই পই আদাবাৰী পথে দিছে আইছো মাত্ৰ ফাৰ্স্ট অৰ্ডাৰটো আদাবাৰী জিনক বলক পটপট মানে ড্ৰপটো কৰি লও আৰু ইপিন ঘুৰাকে মই শাৰ্ট টাত লৈছো আৰু ইফালে কি লৈছো জানা না এইটো ৰব 1 সেকেন্ড इसको इधर रखने का এই মালটো চাক মই কি মাল এটা লৈছো মাল বুলিয়ে ক'ব লাগব কেঁচা মদ খাই গাড়ী চলাম কেনা আইডিয়া পৰ পাম না বগা বটল তাত কেঁচা মদ তোমাক কৈ আছো কেঁচা মদ নহয় গাইছ এই হলিক্স 2 পেকেট 5 টকা হলিক্স মিক্স কৰিছো পানীত এতিয়া এনাৰ্জি পাই দিম যেতিয়াই কি হাইড্ৰেশ্যন হ'ব তেতিয়াই খাম নাকি এতিয়া যাও পটপট নাকি বলক guys মই যাই পাওয়াই নাই তো কিমান দেৰি লাগব ভগৱান ইমান দূৰ না যাই আছো এতিয়া বৰ্তমান পালো মই তোমাৰ এখিনি মালিগাঁও ফ্লাইঅভাৰ ওপৰত ইয়াতে ৰ'দ কিন্তু ভিডিঅ'ত চালা ইমান ঠাণ্ডা দেখি মোৰ গৰম হৈ যায় ভিডিঅ'ত ফিলে নহয় যে ৰ'দ দি আছে এইফালে মই গৰম ৰ'দ খাই আছো গমাই না এটা দিনা বতাহ লাগি আছে সিনে গাইছ ফাইনালি এইফালে ড্ৰপ লোকেশন আৰু পৰাকাত ড্ৰপ কৰিলো এইটো গোকুলধাম এপাৰ্টমেন্ট ব্লক এ 101 ত দিলো এটা 541 টকা তোমাৰ কেছ কালেকশন হল ডেলিভাৰ মাৰ্কটো কৰি দাও কাস্টমাৰ নাম আছে পাপৰি 161 আৰু 25 দিলা এক্সট্ৰা মজা শুন 25 এক্সট্ৰা কে দিলা 25 টকা দিছ নি পাৰ অৰ্ডাৰ ৰবদে ইনসেন্টিভটো দেখাই দি আছো ৰব আপোনালোকক ইনসেন্টিভ এটা দেখো না দেখুন এইটো দেখাইছে এটা অফাৰত যা ইউর অফার্স ইয়াতে দেখাইছে চাক 15 টকা বৰ্তমান 12টাৰ পৰা 3টাক লাগি 15 টকা পাৰ অৰ্ডাৰ দিব আকৌ 3টাৰ পৰা 7টাক লাগি 10 টকা 7টাৰ পৰা 12টাক লাগি 20 টকা আকৌ 12টাৰ পৰা যেতিয়া 7টাক লাগি 25 টকা থাকে পাৰ অৰ্ডাৰটো ওরে বঢ়িয়া ইনসেন্টিভ আজি কিমান কালেক্ট কৰিব পাৰো সেইটো ডাঙৰ কথা সেইকাৰণে আজি মই ৰেপিডো বাদ দি ফেলে জমেটোত আছো তাতে বেছিতকে বেছি পইচা কামাব পাৰো যাতে মোৰ ইএমআই দিবাক লাগি প্ৰবলেম নহয় সেইটো কথা যে বঢ়িয়াকে যেটো ডেলিভাৰ কৰি দিলো আপডেট আছে এপটোৰ আপডেটটো দিলেও লৈ ফেলে আৰু তোমাৰ নেক্সট অৰ্ডাৰ লাগলে দেখম বৰ্তমান আহি পালো আদাবাৰী তোমাৰ পাণ্ডু পোৰ্ট ৰোড এইটো পাণ্ডু পোৰ্ট ৰোড গাড়ী চলি আছে গাইস আদাবাৰীৰ পে সিধা এই মোবাইল পৰি এই কেলা এই বেকটো দেখি সুন্দৰ লাগি গেছে সুন্দৰ লাগি না মোবাইলটো লাগিছে ভাগ্য ভাল চিটত পছছি গাইস মই মানে তোমাৰ আদাবাৰী পে আহি পালো সিধা এখিনি কি পৰে গণেশগুৰি বুলিয়ে ক'ব লাগব এইফালে জুৰুদৰ ফ্লাইঅভাৰখন এটো হৈছে টাইম স্কয়াৰ মল ইয়াতে আছে তোমাৰ এখন ৰেষ্টুৰেন্ট বশিশ্ৰী ইয়াতে লাগছি মোৰ অৰ্ডাৰ এতিয়া বাৰু অৰ্ডাৰটো পিক আপ কৰিব অলপমান টাইম আছে কিন্তু 20 টকা লগাইছে অৰ্ডাৰ গাইস মানে তাৰপে ইছু ভাড়া লগা নাই অৰ্ডাৰ বহুত কম এতিয়া বৰ্তমান কেবা চলি মখা ওলাইছে নেকি ইনসেন্টিভ দেখা পাই ফেলে মোৰ দৰেকে মই যেনকে ওলাইছো চাগে চলি মখা গোটা ওলাইছি জিনক এতিয়া পইচা নবনলেও ৰাতি ক'ত যাব ৰাতি বনব না ৰাতি পইচা পাই যাম
ইয়াতে অৰ্ডাৰটো পিক আপ কৰোঁ 20 টকা যিহেতু নয়নপুৰ ৰোডত দিব লাগে নয়নপুৰ ৰাস্তাটো তাতে পুতুককৈ ডেলিভাৰো কৰিলেও নেকি এতিয়া আৰু গধূলা হ'ব হ'লে লাহে লাহে মানে ব্লগটো মই যিমান পাৰোঁ একদম চুটি বনাব চেষ্টা কৰিম আগৰ ভিডিঅ'বিলাক মানে ধৰিলোঁ 25-30 মিনিট 35 মিনিট লম্বা আছিল না এইটো ব্লগ মই 15 মিনিটৰ তলত ৰাখিব চেষ্টা কৰিম 24 ঘণ্টা মাৰিলেও 22 ঘণ্টা মাৰিলেও সেইখিনিয়ে কৰিম মানে 15 মিনিটৰ ওপৰত ব্লগ নাযায় চেলেঞ্জ গাইজ কি ভিৰে মিঠাৰ দোকানত ক'ত আৰু আইটেম ৰেডি হ'ব দেচোন এসোপা কাষ্টমাৰ এটেণ্ড কৰিব লগা হ'লি সেইটো কিন্তু গিফ্ট গিলা বঢ়িয়া বঢ়িয়া আছে দেৱালী গিফ্ট একদম মজা লাগছে একদম লাম্বাকে টেবুলখন ইফালে এইগিলা ক'ব লাগিব কি ডেক'ৰেশ্যন কৰিছে কিন্তু এইগিলাৰ লগত আমাৰ একো মতলব নাই আমি এইটো গোল্লা কিনি খাওঁ মানুহ 10 টকা 15 টকা দি অ' দাদাজন চিনাকি চিনাকি লাগছি নাইচ টু মিট ইউ 20 টকাৰ ভাড়াটোত মানে 20 টকাৰ অৰ্ডাৰটোত 30 মিনিট ৰখি পেলাই ফাইনেলি আইটেম পিক আপ কৰিছোঁ এতিয়া পিক আপটো মাৰো গাড়ী গোটা খালী হৈ গ'লে বাকীগিলা গাড়ী ভৰ্তি হৈ আছিল গম মানে চব মানুহকেল মই তো ৰখিছোঁ একলা একলা গাইজ অৰ্ডাৰ ডেলিভাৰ কৰি পেলাই গেছ কৰক মই ক'ত আহিব পাৰোঁ বৰ্তমান আহি পাইছোঁ মই চিধা তোমাৰ আদাই ক'ব গ'লে আদাবাৰী নে কি এই ফকাচ লো নিজে ল'ব নাচাওঁ ৰ নলয় টেপ ক'ত দিওঁ ৰ টেপ ক'ত দিলে ফকাচ লৈ পুটুককৈ এতিয়া আৰু মানে অৰ্ডাৰ এটা পিক আপ কৰিলোঁ KFCৰ পে তোমাৰ এইখিনি মালিগাঁও KFC এখন মালিগাঁও না আদাবাৰী KFC এতিয়া আইটেম বঢ়িয়াকৈ পিক আপ হৈ গৈছে দিছ ইজ দ্য আইটেম আৰু যাব ক'ত লাগে জানা আৰু মই ইনকাম কৰিলোঁ কিমান চাহ কেইটাক লাগে 843 টকা কামাই পালোঁ মানে যিহেতু ভিডিঅ'টো খাটা কৰিম সেইকাৰণে বৰ বেছি ক্লিপ লৈ দেখা নাই ইয়াত মানে ভিডিঅ' কোনো থকা নাই পটাপট মাৰি আছোঁ দগৰি পইচা কামাই আছোঁ টোটেল ফাইনেল আৰু ইনকামটো দেখাম এইটো ভিডিঅ' বনোৱাৰ মেইন কাৰণটো হৈছে মই যাব লাগে একদম ভয়ানক জেগাত ভয়ানক মানে ভয়ানকেই তোমাৰ কলেজ নগৰ বুলি আছে 264 আছে বেলেগ একো নাই যাব ক'ত লাগে চাবনে এই 13 কিলোমিটাৰ যাব লাগে মই একদম গৌৰীপুৰ ব্ৰহ্মপুত্ৰ দলং পাৰ হৈ এইপিনে ঘূৰি ঘূৰি এয়া গৌৰীপুৰ কি নহওক লম্বা অৰ্ডাৰ লাগছি এইবিলাক মানে তোমাৰ অলপ ভিতৰ চাইড পৰি যায় না গৌৰীপুৰ মানে অলপ জেগাটো এৰিয়াটো ভিতৰ পৰি যায় আমাৰ কাৰণে চেণ্ট্ৰেল জোনত কাম কৰা কেইটাৰ কাৰণে সেইকাৰণে এতিয়া মানে ফোনটো লগে ল'ব বঢ়িয়াকৈ বিশ্বৰ লগত লগে পেলাই যাই থাকিম কিবা ৰিক্স হ'লে মানে ধৰিলোঁ বেকআপ পাই যাম আৰু বাকী এনে ৰিক্সি একো নহয় খানা যিহেতু আৰু হয় নাই ৰেপিড' উবেৰ এইগিলাত অলপ ভয় থাকে সেনেকুৱা ভিতৰ জেগাত কিন্তু খানাত টেনশ্যন নাই এতিয়া যাওঁ ডেলিভাৰ কৰিব নেকি অলপ তাৰে আকৌ পিছত ফোনটো লগে লওঁ ৰ'ব 1 ছেকেণ্ড মানে আপোনালোকে কিনো চাব নাম্বাৰটো এনেও দেখাব নবই দেখালি আৰু তাৰ বেণ্ড বাজি যাব গাইজ ফাইনেলি আহি পালোঁ লোকেশ্যন দিছ ইজ দ্য হাউচ এণ্ড অৰ্ডাৰটো ডেলিভাৰ মাৰ্ক কৰি দিওঁ 795 টকা কেছ কালেকশ্যন হৈ গ'ল 184 দিছোঁ বঢ়িয়া আৰু এইফালে 20 টকা টোটেল কিমান হ'ল 184 207 টকা বঢ়িয়া পইচা পাইছোঁ অফলাইন কৰি দিলে এতিয়া অনলাইন হ'ব পাৰিলি হয় ডিপ'জিট মাৰি দিওঁ মানে কেছ পইচা দিলে বিৰাট খং উঠে হ'লেও বাৰু উপায় নাই ডিপ'জিটটো মাৰিলেও লৈ পেলাই অনলাইন হ'ব পাৰিম নাই চাওক নাই আপোনালোকক লাইভ দেখা দিওঁ কিন্তু দেৰি হৈ যায় নেকি আকৌ ভিডিঅ'টো লম্বা হৈ যায় নেকি দেখা দিওঁ দে হ'লেও UPI পিনটো দেখাব লাগিব নেকি নালাগে দে ওপৰত দেখি চাওঁ হৈ গ'ল পিন মাৰা অ'কে কনফাৰ্মিং পে'মেণ্ট দিছ উইল অনলি টেক এ ফিউ ছেকেণ্ড ছাকচেছফুল হৈ গ'ল हो जा बे जल्दी हाँ ये हो गया ऑनलाइन हाँ হ'ব পাৰছোঁ দে বঢ়িয়া নহ'লে গিগটো মানে ইনকমপ্লিট গ'ল হয় এই আউট অফ জোন দেখাই আছিল গোটেই এইবাৰ আকৌ দেখা নাই কিয় মজা জোনৰ কিমান বাহিৰত আছোঁ চাওক এতিয়া লাগি গাইজ সঁচা কথা এটা কওঁ নে মানে গুৱাহাটী চিটিখন গোটেই গুৱাহাটী চিটিখনত ইমান মানে ফটকা ফুটা নাই ইয়াতে যিমান ফুটি আছে গাঁৱৰ ভিতৰত গুৱাহাটীখন গোটেই সেমকা হৈ গৈছে ফটকা ফুটা নাই এবাৰ একদম ৰেয়াৰ মানে যোৱাবাৰ যিমান পাইছিলোঁ যোৱাবাৰো ডিউটি মাৰিছিলোঁ এই ফটো ইফালে অলপ বেছিয়ে মানে চেলিব্ৰেশ্যন হৈ আছে যি নহওক কৰিব লাগে বাৰু চবৰে আৰু ইমান ফৰক নপৰে নহয় নাই কিছুমান বহুত ফৰক পৰিছে কিছুমানৰ পৰাই নাই গমেই পোৱা নাই দুনিয়াখনত কি চলি আছে সেইকাৰণে যাওঁ এতিয়া জোনক লাগি 21 কিলোমিটাৰ যাব লাগিব ইয়াৰ পৰা গাইজ ফাইনেলি আহি মই মোৰ মানে এৰিয়া পাই যাওঁ আন লাগছে কাৰণ বৰ্তমান আহি পালোঁ জোৰত আৰু টাইমটো মানে বহুত দেৰি হৈ গ'ল কিন্তু মই পাত্তাই নাপালোঁ কেতিয়া টাইম গ'ল 12:48 মানে কেতিয়া যাই পেলাই 12:48 এতিয়া এটাই বাজবে হ'ল ক'ব নোৱাৰোঁ বৰ্তমান অৰ্ডাৰ লাগছে তোমাৰ দোচা এক্সপ্ৰেছ কোনদিনা এখন ইমান দেৰিক লাগি নাথাকে আজি আছে ভাল লাগছে যি নহওক দিব যাব লাগে মই বৰবাৰী ভিলেজ এই চাওক বৰবাৰী ভিলেজ
মালটো পিক আপ কৰি লওঁ মানে ভৰাইছে বেগত এতিয়া পিক আপটো মাৰি পেলাই পটাপট ডেলিভাৰ কৰিব যাওঁ কাৰণ আজি মই ৰেষ্টে পোৱা নাই বেক অৰ্ডাৰ গাইজ ডেলিভাৰী কৰিব যোৱাৰ আগত মানে এটিএমত পইচাটো ডিপজিট কৰি ল'লোঁ বঢ়িয়াকৈ এতিয়া মানে এতিয়া যাম কাৰণ ৰাস্তাতে বস্তু এটিএমটো নহ'লে আকৌ একবাৰ আহিব লাগিলে ডিপজিট কৰিবৰ কাৰণে কাৰণ আজি হৈছে ডগৰী কেছ কালেকশ্যন 1700 টকা ডিপজিট মাৰি দিলোঁ এৰে আগত মই 1000 ডিপজিট কৰিছিলোঁ 2700 টকা ডিপজিটে মাৰিছোঁ আজি কেছ কালেকশ্যন টোটেল হ'ল না হৈ গ'ল ট্ৰানজেকশ্যন কমপ্লিট বলক এতিয়া যাওঁ ড্ৰপ কৰিব গাইজ ছাকচেছফুলি হৈ গ'ল অৰ্ডাৰ ডেলিভাৰ্ড মানে মই সুখী বৰ্তমান তোমাৰ পইচাও ভালেখিনি পালোঁ বাৰু কিমান টকা ইনকাম হ'ল চাব নেকি এই আকৌ লগাইছে 60 টকা বাৰ্গাৰ কিং বোলে 6 মাইল মানে মই কৈছোঁ দেখোন গাইজ মোক আজি একদমেই ৰেষ্ট দিয়া নাই মানে দিয়াই নাই 10 মিনিট দিয়া নাই মই ভাবিছিলোঁ এতিয়া অলপ ৰেষ্ট পাম অলপ অৰ্ডাৰটো পাতলা হ'ব নাই পুৰা অৰ্ডাৰ দি আছে চিনক আৰ্নিংটো দেখাই দিওঁ ৰ'ব আপোনালোকে চক খাই যাব 1468 আৰু ইফালে ইনচেণ্টিভ পাইছোঁ 335 কিমান হ'ল আৰু হ'বতো আছে বৰ্তমান টাইম হৈছে 1:07 107 এতিয়া চাওঁ নেকি এতিয়া কিমান বনাই 7টাক লাগি দেখাইছোঁ ইনকাম ভাল হৈ আছে কিন্তু ভিডিঅ' কম কৰি আছোঁ হ'লেও মজা লাগিছে মাৰি একদম 5555 পুৰা বেক টু বেক মাৰি আছোঁ গাইজ মানে তোমাৰ অৰ্ডাৰ ভালেকেইটাও মাৰিলোঁ বাৰু বৰ্তমান টাইম প্ৰায় 2:36 মানে হ'ল চাগে 37 আৰু অৰ্ডাৰ লাগছে তোমাৰ জোৰ তিনিআলি কেএফচিত ওপৰতে সুধি আহিলোঁ মানে তোমাৰ টাইম লাগিব বোলে ভালেখিনিও সেইকাৰণে বোলে আপোনালোকক এটা বস্তু দেখাই দিওঁ মোৰ গাড়ীখনতে থৈ দিয়া আছে বঢ়িয়াকৈ জাপ মাৰি দিলোঁ এইটো চাওক মানে আমাৰ অৰুণ ছাৰে দি গৈছে মোক এইটো পনীৰ কিবা আইটেম আছে বোলে মানে তাৰ কেঞ্চেল হৈছিল পনীৰৰ আইটেম সেইকাৰণে মোক দিছে যিহেতু মই পনীৰ খোৱা প্ৰাণী আৰু লগতে ৰুমালী ৰুটি দুটা আনিও দিছে বোলে ৰুটি দুটা কিনি আনি দিছে বোলে ৰুমালী ৰুটি দি পনীৰ খাবি কিবা আছিল আইটেমটো মানে ধৰি লওক মই পাহৰি গ'লোঁ এতিয়াই অলপমান আগত সেইখিনি জেগা খালী জেগা আছে তাতে যাওঁ যাই পেলাই বঢ়িয়াকৈ খাই দিওঁ নেকি আইটেমটো বোলে ভালেখিনি সময় লাগিব 20 মিনিটৰ বেছি লাগি যাব সেইকাৰণে খাই লওঁ আজৰি হৈ পেলাই আৰু আজৰি হৈ পেলাই মানে পানী নাই এখন লগত মোৰ এই আগত পানী বটল পাম কিজানি কিনি আনো বলক পটককৈ গাইজ পানী আনিছোঁ ইয়াতে বঢ়িয়াকৈ লৈ লৈছোঁ আৰু আইটেমটো চাওক পনীৰ আছে দহি আছে কিবা কিবি আছে বোলে নাম এক সুধিছিলোঁ ইও জখবা ক'লা মোৰ মনতে নাই কিন্তু আইটেমটো খাই চাওঁ নে কি মালটো কিন্তু দেখাত একদম মানে টেষ্টি হ'ব যেন লাগছি খাই চালি গম পাওঁ সঁচাই কিন্তু বহুত টেষ্টি বিদ্যা তাতে আকৌ ৰুমালী ৰুটি মানে চনাই পাইছোঁ আগা আহিছে ৰুমালী ৰুটি দি যদি এনেকুৱা পনীৰৰ আইটেম খাব পাৰোঁ আকৌ মালটোও দামী 380 টকা নে কিবা সিমান দামী 380 টকা নেকি দাম আছিল কাষ্টমাৰে বোলে অৰ্ডাৰটো পিক আপ নকৰোঁতে কেঞ্চেল কৰিব লাগে ফোন কৰি দিছে আমাৰ আৰু কি জমেট' বয়কেইটা যাম কেঞ্চেল কৰি দিম গাইজ ফাইনেলি অৰ্ডাৰ ডেলিভাৰ কৰি পেলাই মোৰ ডিউটি কৰিলোঁ খতম এতিয়া বাকী হিচাপ নিকাচটো বাৰু মই ৰুমত যাই পেলাই দি আছোঁ কিন্তু বৰ্তমান টাইম কিমান হ'ল চাওকচোন 4:43 মানে এতিয়া 5টা বাজবে হ'ব লাহেকৈ পোহৰে হ'ব চালা ডিউটি মাৰোঁতে মানে ৰেষ্টে দিয়া নাই বেক টু বেক কেএফচিৰ পিছত আকৌ বাৰ্গাৰ কিঙত লাগছি দিবা আহিছোঁ মই তোমাৰ হকী ষ্টেডিয়াম ৰোড বৰ্তমান বেলতলা হৈ পেলাই ঘূৰি যাই আছোঁ আকৌ একপাক এতিয়া আগত দেখি আছে দিছপুৰ লাষ্ট গেট এতিয়া চিধা ৰুমত যাওঁ যাই পেলাই আপোনালোক হিচাপ নিকাচটো দি আছোঁ কিমান টকা ইনকাম কৰিলোঁ কিমান কিলোমিটাৰ গাড়ী চলিল অ'কে চলো আগতে ৰুমত যাই লওঁ গাইজ ফাইনেলি আহি পালোঁ ৰুম দিছ ইজ মাই ৰুম দিছ ইজ মাই বাইক এতিয়া মই আপোনালোক দেখাই আছোঁ কিলোমিটাৰটো তাৰে আগতে ইয়াতে দিওঁ টিপি গাড়ী কিলোমিটাৰ কিন্তু ভাল চলিছোঁ 222 কিলোমিটাৰ আৰু 500 মিটাৰ 222.5 কিলোমিটাৰ তেল খাইছে মোৰ 2.8 লিটাৰ মানে 280 টকাৰ তেল খাইছে আৰু এভাৰেজ দিছে 78 এভাৰেজ কনজাপশ্যন 78 দেখা পাইছে কিমান দিলে 2.8 280 টকাৰ তেল খাইছে 222 কিলোমিটাৰ চলছি 280 টকাৰ তেলটো বাৰু বাদ দিলোঁ 300 টকা ধৰছোঁ গোটাগুটি চাবি অফ 300 টকাৰ তেল খাইছে এতিয়া মই খাইছোঁ কম বুলি ক'লোঁ 200 টকা 200 টকা ধৰিব পাৰি 200 টকা এটা মোৰ খাৱা গৈছে এতিয়া মোৰ ইনকাম কিমান হ'ল 3 500 টকা গ'ল এতিয়া মোৰ ইনকামটো চাওক 2246 টকা বঢ়িয়া কামাইছোঁ না ক'ব গ'লে 1টা বজাৰ পে এতিয়া 5টা বাজিল কিন্তু 4টা বজাকলৈ ডিউটি আছিল এই লাষ্টৰ অৰ্ডাৰটো মাৰোঁতে দেৰি হৈ গ'ল এতিয়া 2246 টকাৰ বৰ্তমান মই 12টাৰ পিছত কামাইছোঁ 510 টকা
12টাৰ আগত কামিছোঁ 1736 টকা ঠিক আছে আৰু ইনচেণ্টিভ পাইছোঁ মই 435 টকা মানে আজি পাৰ অৰ্ডাৰ ইনচেণ্টিভ দিছিল না মজা লুটছোঁ ইমান পাৰি লুটে গেছি এই চাক ইনচেণ্টিভ ইয়াতে নাথাকোৱে দেখাব লগা আৰু বেলেগ নাই উইকলিত দেখালি এইটো সপ্তাহত মই মানে এই 2 দিনা কাম কৰিলোঁ 2 দিন নহয় 1 দিনা কৰিছোঁ 12টাৰ পিছত এইটো 500 12টাৰ আগত এইটো 1736 টোটেল হৈছে 2246 টকা ঠিক আছে এতিয়া 2246 টকাৰ 500 টকা কাটলি মোৰ 1746 টকা বাচে 1700 টকাত 200 টকাটো বাদ দি 1500 টকা এটা বাচি গৈছে টেনশ্যন নাই গতিকে আজি কাম কৰাৰ মোৰ লাভ হৈছে নে নাই ৰেপিড' মাৰিলেতো 1500 টকাটো তেল নহয় তেলটোল কাটি পেলাই মোৰ 700-800 টকা নাও আছে গতিকে সেইকাৰণে আজি জমেট' মাৰিলোঁ চিনক ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ নহ'লে ভিডিঅ'টো লম্বা হৈ যাব টাটা বাই বাই গুড নাইট যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব যদি নতুন ছাবস্ক্ৰাইব কৰি দিব এতিয়া মই বুঢ়াকে ড্ৰেছটো চেঞ্জ কৰোঁ এটা হেলমেটটো ভৰাই থৈছিলোঁ ওলাওঁ কাপোৰখন এটা ভৰাই থওঁ সেইফালে মই এতিয়া ঘুমাওঁ কাৰণ মোৰ এতিয়া চকুত টোপনি লাগিছে যদি টোপনি নালাগে বিছনাত যোৱাৰ পিছত ভৰি হাত ধোৱাৰ পিছত তেতিয়াহ'লে ভিডিঅ' এডিট কৰিম আৰু যদি টোপনি লাগে ঘুমাম উঠি পেলাই এডিট কৰিম অ'কে বাই বাই